Hello everyone, my name is Vishwesh Sharma. আজি আমি 2nd November 2024 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকবিলাক ডিছকাছ কৰিম যিবিলাক APSC CC 2025 প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউৰ কাৰণে ইম্পৰ্টেণ্ট। আজিৰ ইম্পৰ্টেণ্ট টপিকবিলাকৰ ভিতৰত আছে হোমেন বৰগোহাঁই। আমি প্ৰায়ে আমাৰ যিখিনি অসমীয়া ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ আছে তেওঁলোকৰ বিষয়ে আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ, কাৰণ APSCৰ GS5 পেপাৰখনত এজন অসমীয়া পাৰ্চনেলিটিৰ বিষয়ে সোধেই পৰীক্ষাত। হোমেন বৰগোহাঁইৰ বিষয়ে আমি অলৰেডি আমাৰ যিটো ৱেবছাইট আছে advaitis.com তাত আমি এটা আৰ্টিকেল অলৰেডি দি থৈ দিছোঁ। তোমালোকে সেই আৰ্টিকেলটো চাব পাৰা তেওঁৰ বিষয়ে ভালকৈ জানিবলৈ, আৰু আমি ইয়াতো অলপমান ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। নেক্সট ইম্পৰ্টেণ্ট টপিক ব্ৰিজেছ কানেক্টিভিটি এণ্ড চেলেঞ্জেছ এডিটৰিয়েল এনালাইচিছ। আছাম ট্ৰিবিউনৰ এটা এনালাইচিছ আহিছিলে। আমাৰ অসমত যিটো নৰ্থ গুৱাহাটীৰ পৰা ছাউথ গুৱাহাটীলৈ সংযোগী যিটো আমাৰ দলং বনাই আছে, ব্ৰিজ বনাই আছে ব্ৰহ্মপুত্ৰৰ ওপৰত, সেইটোৰ কমপ্লিশ্যনৰ ওপৰত এই আৰ্টিকেলটো। আৰু এই ব্ৰিজখন কমপ্লিট হ'লে অসমে কেনেকৈ বেনিফিট অসমৰ হ'ব আৰু ইয়াত কি কি চেলেঞ্জেছ আছে সেইবিলাকো আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। নেক্সট আছে PMLA এক্ট, প্ৰটেকশ্যন অফ মানি লণ্ড্ৰিং এক্ট। তো ইয়াৰ এপ্লিকেশ্যন GS2 গভৰ্নেন্সত আহিব, প্লাছ ইণ্টাৰনেল ছিকিউৰিটিত আহিব, ৰাইট, ইণ্টাৰনেল ছিকিউৰিটি। তো প্ৰটেকশ্যন অফ মানি লণ্ড্ৰিং এক্ট কেতিয়া আহিছিলে? 2002 আহিছিলে। তাৰপাছত ইয়াৰ ভালেকেইটা এমেণ্ডমেণ্টো হৈছে। আমি কুইকলি ৰিভাইজ কৰিম। ইয়াতে আমি চাবলগীয়া কি, প্ৰটেকশ্যন অফ মানি লণ্ড্ৰিং এক্টৰ কি ফিচাৰ্ছকেইটা কি কি আছে, প্লাছ প্ৰটেকশ্যন অফ মানি লণ্ড্ৰিং এক্টে আমাৰ ইকনমিক কেনেকৈ ছেফগাৰ্ড দিব বা আমাৰ ইণ্টাৰনেল ছিকিউৰিটিক কেনেকৈ হেল্প কৰিব, ৰাইট, টেৰৰিজিম ৰিডিউচ কৰাত কেনেকৈ হেল্প কৰিব। তো ইয়াৰ এটা ষ্টেপ গভৰ্ণমেণ্টে লৈছিলে, ৰাইট। আমাৰ যিটো 500 ৰুপিজৰ কাৰেঞ্চি বেন কৰা হৈছিলে ডিউৰিং দ্য পিৰিয়ড অফ মোদী গভৰ্ণমেণ্ট। তো এইটো ওৱান অফ দ্য ৰিজন আছিলে আমি মানি লণ্ড্ৰিং বন্ধ কৰাৰ, ৰাইট। কিন্তু কিমান মানি লণ্ড্ৰিং কমিলে সেইটো এটা কুৱেশ্যনেবল টপিক, কিন্তু প্ৰিভেনশ্যন অফ মানি লণ্ড্ৰিং কৰাৰ এইম লৈয়েই আমাৰ কাৰেঞ্চি বেন কৰা হৈছিলে। নেক্সট আমাৰ ইম্পৰ্টেণ্ট টপিক গ্ৰীণ ক্ৰেকাৰ্ছ। আমাৰ ৰিচেণ্টলি দিৱালী গ'ল, আৰু দিৱালীত আমি দেখা পাওঁ সকলোৱে কি কৰে, ফটকা ফুটাই বা ফায়াৰ ক্ৰেকাৰ্ছ ব্ৰাষ্ট কৰে। তো ফায়াৰ ক্ৰেকাৰে কি কৰে, পলিউট কৰে আমাৰ এনভাইৰনমেণ্ট। তো এনভাইৰনমেণ্ট যেতিয়া পলিউট হয়, এনভাইৰনমেণ্ট পলিউশ্যনৰ ইফেক্ট বহুত বেছি। তো গ্ৰীণ ক্ৰেকাৰ্ছে কি কৰে, এনভাইৰনমেণ্টেল পলিউশ্যনটো অলপ লিমিট কৰিবলৈ চেষ্টা কৰে। তো ইয়াৰ বিষয়ে আমি অলপ জনাটো দৰকাৰ। তো এই গোটেইবিলাক পইণ্ট এনেকুৱা পইণ্ট যিবিলাক পইণ্ট আমি মেইনছৰ আনচাৰত, যেতিয়া মেইনছৰ আনচাৰ লিখিম তাত আমি ইউজ কৰিব পাৰোঁ এই পইণ্টবিলাক, ৰাইট। তো হোমেন বৰগোহাঁইৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। কিয় নিউজত আছে, বেকগ্ৰাউণ্ড কি তেওঁৰ, ৰাইটিং কেৰিয়াৰ, অনাৰ্ছ এণ্ড একলেটছ। তো এটা কথা আমি জনাটো দৰকাৰ, হোমেন বৰগোহাঁয়ে 1955ত আছাম চিভিল ছাৰ্ভিচেছ জইন কৰিছিলে। তেওঁ ACS বিষয়া আছিলে। তেওঁ 1955ত জইন কৰিছিলে ছাৰ্ভিচত, আৰু 1968ত তেওঁ ৰিজাইন কৰিছিলে ফ্ৰম দ্য ছাৰ্ভিচেছ এণ্ড টু বিকেম এ ফুল টাইম জাৰ্নেলিষ্ট এণ্ড ৰাইটাৰ, ৰাইট। তো হোমেন বৰগোহাঁইৰ মৃত্যু হৈছিলে 2021ত আমাৰ ক'ভিড পিৰিয়ডৰ সময়ত। ক'ভিড কমপ্লিকেশ্যনৰ কাৰণে তেওঁৰ মৃত্যুমুখত পৰিছিলে, আৰু তেতিয়াৰ পৰা তেওঁৰ যেতিয়া ডেথ হৈছিলে, তেওঁৰ ডেথ হোৱাৰ নেক্সট ইয়েৰৰ পৰা প্ৰত্যেক বছৰে গুৱাহাটী ইউনিভাৰ্চিটিত হোমেন বৰগোহাঁই মেম'ৰিয়েল লেকচাৰ অৰ্গেনাইজ কৰি থকা হৈছে। নিউজত কিয় আছে মই ক'লোঁ অলৰেডি। বেকগ্ৰাউণ্ড তেখেতৰ কি, তেখেতৰ জন্ম লখিমপুৰত হৈছিলে, ঢকুৱাখানাত। তেওঁ কটন কলেজৰ পৰা তেওঁ ডিগ্ৰী কমপ্লিট কৰিছিলে। তেওঁ অসম চিভিল ছাৰ্ভিচেছ জইন কৰিছিলে 1955ত, কিন্তু ৰিজাইন কৰিলে। পাৰ্চনেল লাইফত তেওঁ নিৰুপমা বৰগোহাঁইৰ লগত তেওঁৰ বিয়া হৈছিলে। তেখেতৰ নাম আছিল নিৰুপমা তামুলী, আৰু তেওঁ বিয়াৰ পিছত তেখেতে নিজৰ টাইটেলটো চেঞ্জ কৰি নিৰুপমা বৰগোহাঁই বুলি লিখিছিলে। তো নিৰুপমা বৰগোহাঁয়ে 1996ত তেওঁ সাহিত্য একাডেমী বঁটা পাইছিলে। আৰু কোনখন তেওঁৰ ৰচনাৰ কাৰণে, কোনটো ৰচনাৰাজিৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটা পাইছিলে, তোমালোকে কমেণ্টত আনচাৰ কৰিবা। ভেৰি ইজি। এইবিলাক হ'ল বাৰু প্ৰিলিমছৰ ফেক্ট, আমি এনেকৈ লিংক কৰি পঢ়িব লাগিব। হোমেন বৰগোহাঁইৰ কণ্ট্ৰিবিউশ্যন ইন দ্য ফিল্ড অফ জাৰ্নেলিজিম কি, তেওঁ অসমীয়া দুখন উইকলি নিউজ পেপাৰ তেওঁ এডিট কৰিছিলে। এখন হ'ল নীলাচল, এখন হ'ল নাগৰিক। আৰু এডিটৰ ইন চিফ আছিলে আমাৰ অসমৰ 2013-3 পৰা 15লৈকে। আৰু তাৰপাছত নিয়মীয়া বাৰ্তাৰ তেওঁৰ
কি আছিলে, তেওঁ এডিটৰ ইন চিফ আছিলে, সম্পাদক আছিলে। তেওঁৰ মৃত্যু ক'ভিড কমপ্লিকেশ্যনত হৈছে, মই অলৰেডি ক'লোঁ। আৰু তেওঁ নিৰুপমা বৰগোহাঁইৰ লগত লগ লাগি এখন উপন্যাস লিখিছিলে। অসমীয়া ভাষাত লিখা চাগে এইখন একমাত্ৰ উপন্যাস যিখন দুজন ৰাইটাৰে লিখিছিলে, আৰু এইখন উপন্যাসৰ নাম হ'ল পুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস, এ ইউনিক জইণ্ট ক্ৰিয়েশ্যন অফ আছামিজ লিটাৰেচাৰ। ৰাইটিং কেৰিয়াৰ এণ্ড কি ৱৰ্কছ, তেওঁ পিতা পুত্ৰৰ কাৰণে 1978 তেওঁ পিতা পুত্ৰৰ কাৰণে তেওঁ সাহিত্য একাডেমি বঁটা পাইছিল। খুব ধুনীয়া উপন্যাস এখন। দেউতাক আৰু তেওঁৰ ল'ৰাৰ মাজৰ যিটো ৰিলেশ্যন, সেই ৰিলেশ্যনটোক দেখুওৱা হৈছে এই উপন্যাসখনৰ জৰিয়তে। আৰু তেওঁ এই উপন্যাসখন 2015 তেওঁ ৰিটাৰ্ণ কৰি দিছিলে এজ এ প্ৰটেষ্ট এগেইনষ্ট দ্য ইনক্ৰিজিং ইনটলাৰেঞ্চ ইন ইণ্ডিয়ান ছ'চাইটি, ৰাইট। তেওঁৰ অসমীয়া সাহিত্যৰ লিটাৰেচাৰৰ প্ৰতি কণ্ট্ৰিবিউশ্যন, তেওঁ বহুত কিতাপ লিখিছিলে। তাৰে ভিতৰত তেওঁৰ আত্মজীৱনী এখন আছে, আত্ম অনুসন্ধান বুলি। সেই আত্ম অনুসন্ধান যিখন তেওঁৰ যিখন হেৰি আছিলে, অট'বায়'গ্ৰাফি আছিলে, সেই অট'বায়'গ্ৰাফিখনৰ ওপৰত অলৰেডি কুৱেশ্যনছ APSCত সোধা হৈছে, ৰাইট। তেওঁ 2001 আৰু 2002 অসম সাহিত্য সভাৰ সভাপতি আছিলে। তো তেওঁৰ বিষয়ে গোটেইখিনি জানিবলৈ আমাৰ ৱেবছাইটত হোমেন বৰগোহাঁইৰ ওপৰত আৰ্টিকেলটো তোমালোকে চাব পাৰা, বা এই PDF-খন তোমালোকক দিয়া হ'ব। ছিগনিফিকেণ্ট নভেলছ কি আছিলে, তেওঁৰ পিতা পুত্ৰ অলৰেডি ক'লোঁ, সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে ইন 1978। তাৰপাছত সাউদৰ পুতেকে নাও মেলি যায়, খুব ধুনীয়া উপন্যাস এখন। হালধীয়া চৰায়ে বাওধান খায়, এই উপন্যাসখনক জাহ্নু বৰুৱাদেৱে কিমান চনত 1987 এখন মুভি বনাইছিলে এইটো ছেইম নামেৰে, হালধীয়া চৰায়ে বাওধান খায়। এই মুভিখনে 1988 বেষ্ট আমাৰ ফিল্ম হিচাপে নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছিলে, ৰাইট। স্বৰ্ণকমল বঁটা পাইছিলে, হালধীয়া চৰায়ে বাওধান খায়। বাকী তেওঁৰ ৰাইটিংছবিলাক উপন্যাস অস্তৰাগ, তিমিৰ তীৰ্থ, মৎস্যগন্ধা। অট'বায়'গ্ৰাফি, আত্মানুসন্ধান খুব ইম্পৰ্টেণ্ট, ইয়াৰ ওপৰত অলৰেডি কুৱেশ্যনছ আহিছে। বাকী আত্মজীৱনীকেইখনৰ নাম হ'ল মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ। 1977 তেওঁৰ ছেপাৰেট হৈছিলে তেওঁৰ নিজৰ ৱাইফৰ পৰা, নিৰুপমা বৰগোহাঁই আৰু তেওঁৰ মাজত ছেপাৰেশ্যন আহিছিলে, ৰাইট। ছেপাৰেট হৈছিলে এজনে এজনৰ পৰা। ফিল্ম এডাপ্টেশ্যনৰ কথা অলৰেডি ক'লোঁ, হালধীয়া চৰায়ে বাওধান খায় মুভি বনোৱা হৈছিলে 1988। নন ফিক্সিয়াছ টাইটেলছ কি আছিলে তোমালোকে এইবিলাক পঢ়ি ল'বা। প্ৰবন্ধ কি লিখিছিলে তেখেতে, তোমালোকে এইকেইটা চাই ল'বা। অনাৰ্ছ এণ্ড একলেজ, তেওঁ সাহিত্য একাডেমি বঁটা পাইছিলে বুলি অলৰেডি আমি ডিছকাছ কৰিছোঁ, ৰাইট। প্লাছ তেওঁৰ যিটো জন্ম জয়ন্তী, তেওঁৰ যিটো ডেথ এনিভাৰ্চাৰী, সেইটো অসম গভৰ্ণমেণ্টে লিটাৰেৰী প্ৰাইজ দিয়ে তেওঁৰ নামত, ৰাইট। তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। প্ৰিলিমছৰ কাৰণে প্ৰেক্টিছ কুৱেশ্যন এটা আছে, তোমালোকে কমেণ্টত আনচাৰটো কৰিবা। নেক্সট, ব্ৰিজেছ কানেক্টিভিটি এণ্ড চেলেঞ্জেছ। এই এডিটৰিয়েল এনালাইচিছটো ইম্পৰ্টেণ্ট। আৰু এই ব্ৰিজটো যেতিয়াই বনিব, আমাৰ নৰ্থ গুৱাহাটী আৰু ছাউথ গুৱাহাটীক সংযোগ কৰি, সেই ব্ৰিজটো বনোৱাৰ ফলত আমাৰ অসমৰ বা গুৱাহাটীৰ যিটো ইকনমি আছে, সেই ইকনমিক কেনেদৰে বেনিফিট দিব আৰু কি সুবিধা হ'ব কানেক্টিভিটিৰ ক্ষেত্ৰত, ইকনমিৰ ক্ষেত্ৰত, সেইখিনি বস্তু আমি জানিব লাগে, আৰু সেই পইণ্টবিলাক আমি লিখিব লাগিব পৰীক্ষাত, ঠিক আছে। নিউজত কিয় আছে বেনিফিট, চেলেঞ্জেছ এণ্ড কনক্লুজন, এইখিনি আমি চাবলৈ যত্ন কৰিম। দ্য আৰ্টিকেল ডিছকাছ দ্য কমপ্লিশ্যন অফ গুৱাহাটী গেটৱে ঘাট। এটা ঘাট বনাই আছে নহয় আমাৰ, আমি যেতিয়া ভৰলুৰ ফালে যাওঁ, আমাৰ ঘাট এটা বনাই থকা হৈছে, আমাৰ মাছখোৱা ITA চেণ্টাৰৰ প্ৰায় অপজিটতে আমাৰ ঘাট এটা বনাই থকা হৈছে, গুৱাহাটী গেটৱে ঘাট। নৰ্থ গুৱাহাটী কানেক্টিং ব্ৰিজ এখন বনাই থকা হৈছে। দিছ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ আৰ ক্ৰুচিয়েল ফৰ আছামছ কানেক্টিভিটি এণ্ড ইকনমিক গ্ৰ'থ, স্পেচিয়েলি এক্ৰছ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ, ৰাইট। বেনিফিটছ কি নেকি? কানেক্টিভিটি। অসমৰ উত্তৰ পাৰক গুৱাহাটীৰ উত্তৰ পাৰক দক্ষিণ পাৰৰ লগত সংযোগ কৰিব এই দলংখনে। অলৰেডি আমাৰ শৰাইঘাট ব্ৰিজ আছে, শৰাইঘাট ব্ৰিজে অলৰেডি কানেক্ট কৰি আছে, কিন্তু শৰাইঘাট ব্ৰিজৰ উপৰিও আমাৰ আৰু এখন ব্ৰিজ আমাক দৰকাৰ হয়, যাতে আমি নৰ্থ গুৱাহাটীৰ পৰা ছাউথ গুৱাহাটীৰ ডিষ্টেঞ্চটো আমি কমাব পাৰোঁ। এইখন ব্ৰিজ হোৱাৰ পিছতে আমাৰ আৰু এখন ব্ৰিজ বনাই থকা হৈছে, যিখন ব্ৰিজে আমাৰ RBIৰ পৰা, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা নুনমাটি কানেক্ট কৰিব। তো গুৱাহাটীৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, এইটো খুব স্পীডত চেঞ্জ হৈ আছে, আৰু যি
ইন ফিউচাৰ আমাক বেনিফিট প্ৰভাইড কৰিব। ইকনমিক বুষ্ট, এইবিলাক হ'ল কিৱৰ্ড। এই কিৱৰ্ডবিলাকে আমি পৰীক্ষাত লিখিব লাগে, ৰাইট। কালচাৰেল এক্সেছ, ইজিয়াৰ এক্সেছ টু কালচাৰেল টাইজ লাইক অশ্বকান্ত টেম্পল মে বুষ্ট টুৰিজিম এণ্ড এৱাৰনেছ অফ আছামছ হেৰিটেজ। বহুত কম মানুহ আছে যি মানুহ অশ্বক্লান্ত টেম্পল চাব যায়, কাৰণ ব্ৰহ্মপুত্ৰৰ সিপাৰে আছে, ফেৰীত উঠি যাব লাগে। যেতিয়াই ব্ৰিজখন হ'ব তেতিয়া অশ্বকান্ত টেম্পল চোৱা মানুহৰ সংখ্যা বাঢ়িব। অশ্বকান্ত এটা এনেকুৱা টেম্পল য'ত কোৱা হৈছিলে যেতিয়া কৃষ্ণ আহিছিলে অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ বানৰজাৰ হাতৰ পৰা, তেতিয়া শ্ৰীকৃষ্ণৰ যিটো ঘোঁৰা আছিলে সেই ঘোঁৰা ইয়াতে জিৰাইছিলে, সেইকাৰণে অশ্বক্লান্ত নাম দিয়া হৈছে। কোৱা হয় যে শ্ৰীকৃষ্ণৰ ঘোঁৰাৰ পদচিহ্ন এতিয়াও অশ্বক্লান্ত মন্দিৰত পোৱা যায়। নেক্সট আছে ফ্লাড মেনেজমেণ্ট, ৰাইট। চেলেঞ্জেছ কি আছে, এনভাইৰমেণ্টেল ইম্পেক্ট কি হ'ব। আমাৰ যেতিয়াই আমি কিবা এটা কানেক্টিভিটি প্ৰজেক্ট কৰোঁ, যেতিয়া আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ প্ৰজেক্ট কৰোঁ, EIA এনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্ট এটা কৰিব লাগে, যে কিবা এটা কনষ্ট্ৰাকশ্যন যদি আমি কৰিছোঁ তেতিয়াহ'লে তাৰ এনভাইৰমেণ্টেল ইম্পেক্ট কি হ'ব আৰু সেই এনভাইৰমেণ্টেল ইম্পেক্ট কেনেকৈ ৰিডিউচ কৰিব পাৰি তাৰ ওপৰত এটা ব্লু প্ৰিণ্ট দিয়া হয়, ৰাইট। এনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্ট GS3 এনভাইৰমেণ্টত খুব ইম্পৰ্টেণ্ট টপিক, ইয়াৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে, চাবা। ফ্লাডিং এণ্ড ছেডিমেণ্ট, যেতিয়া ব্ৰিজ বনোৱা হয় ছেডিমেণ্ট, ৰাইট, বিলাক জমা হয়, কাৰণ ব্ৰিজৰ যিবিলাক খুঁটা থাকে সেই খুঁটাই এজ এ বেৰিয়াৰ হিচাপে কাম কৰে টু দ্য ৱাটাৰ ফ্ল', ৰাইট। তো লাহে লাহে কি হয়, ছেডিমেণ্ট বিল্ড আপ হয়, ৰাইট। আৰু যিটো ৰিভাৰৰ বেড আছে সেই বেডৰ কেপাচিটি, ৱাটাৰ কেৰিং কেপাচিটিটো কমাই দিয়ে। ড্ৰেইনেজ ট্ৰেইন, মেইনটেনেন্স নিডছ, ইক'চিষ্টেম ডিছৰাপশ্যন। Altered river flow may affect local ecosystem and require preventive measures to protect surrounding communities. তো মেইনলি এনভাইৰমেণ্টেল ইম্পেক্টত আমি EIAৰ কথা মেনশ্যন কৰিব লাগিব, ছেডিমেণ্টৰ কথা মেনশ্যন কৰিব লাগিব, মেইনটেনেন্স নিডছৰ কথা ক'ব লাগিব। কনক্লুজন, এনেকুৱা টপিক আহিলে আমি কেনেকুৱা ধৰণে কনক্লুজন লিখিম, এটা ৰেডিমেড কনক্লুজন লিখা আছে, তোমালোকে চাই ল'বা। মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন, দ্য গুৱাহাটী গেটৱে ঘাট এণ্ড নৰ্থ গুৱাহাটী কানেক্টিং ব্ৰিজ এইম টু ইম্প্ৰুভ দ্য কানেক্টিভিটি এণ্ড ইকনমিক গ্ৰোথ ইন আছাম বাট ব্ৰিং এনভাইৰমেণ্টেল চেলেঞ্জেছ, ক্ৰিটিকেলি এনালাইজ। তো এইটো কমেণ্টত লিখিবা, অলৰেডি মই কৈয়ে থাকোঁ কেনেকৈ আনচাৰ লিখিব লাগে, তো তোমালোকে চাগে গম পাইছা। PMLA এক্টৰ বিষয়ে আমি গভাৰ্নেন্স আৰু ছ'চিয়েল ছিকিউৰিটিত আমি ইউজ কৰিব পাৰিম এই এক্টৰ কথা। মানি লণ্ড্ৰিঙৰ ওপৰত যেতিয়া কিবা কুৱেশ্যন আহিব, ব্লেক মানিৰ ওপৰত কুৱেশ্যন আহিব, তেতিয়া আমি PMLA এক্টৰ কথা মেনশ্যন কৰিব লাগিব, PMLA Act 2002। তো এই বিষয়ে আমি খুব ডিটেইলছত চাব নালাগে, কাৰণ এই এক্টটোৰ ওপৰত যদি কুৱেশ্যন ডাইৰেক্টলি অহাৰ চান্স কমেই থাকে। মানি লণ্ড্ৰিঙৰ লগত জড়িত বা ব্লেক মানিৰ লগত জড়িত যদি কিবা কুৱেশ্যন আহে, তোমালোকে এইটো ইউজ কৰিবা এই পইণ্টটো, ৰাইট। তো PMLA Act কি হয়, মানি লণ্ড্ৰিং একচুৱেলি কি হয়, যে যদি একেবাৰে চিম্পল ভাষাত বুজাইছোঁ, যদি কোনোবা এজন পাৰ্চনে ড্ৰাগছ চেল কৰি টকা ইনকাম কৰিছে, কেছ পাইছে, সেই কেছটো তেওঁ কি কৰিব, যিটো আমাৰ লিগেল ফাইনেন্সিয়েল ছিষ্টেম আছে সেই ছিষ্টেমটোত কি কৰিব, তেওঁ ট্ৰাই কৰে যে এই টকাটো যাতে লিগেল ফাইনেন্সিয়েল ছিষ্টেমত তেওঁ লৈ আহিব পাৰে, ৰাইট। তো মানি লণ্ড্ৰিং কি হয়, যে মই ইলিগেলি অবটেইন মানি ক'ৰ পৰা অবটেইন কৰিছোঁ, মানিটো ক'ৰ পৰা পাইছোঁ, সেই যদি চ'ৰ্চটো মই লুকুৱাব বিচাৰোঁ, ৰাইট, আৰু সেই টকাটো আমাৰ লিগেল ফাইনেন্সিয়েল ছিষ্টেমত যদি আনিবলৈ বিচাৰোঁ থ্ৰু ছিৰিজ অফ ট্ৰানজেকশ্যন, তেতিয়া সেইটোকে মানি লণ্ড্ৰিং বুলি কোৱা হয়, ৰাইট। তো যেনেকৈ কোনোবাই ড্ৰাগছ চেল কৰি তেওঁ কেছ পালে, সেই কেছটো দি তেওঁ কি কৰিলে, তেওঁ ফ্লেট এটা কিনিলে, তেওঁ ফ্লেটৰ যিজন বিল্ডাৰ আছে তেওঁক ক'লে যে ফ্লেটৰ দাম যদি 60 লাখ টকা, তেতিয়াহ'লে মই তোমাক কেছ পইচা দিম 30 লাখ টকা, তুমি দেখুৱাবা যে ফ্লেটটো মই 30 লাখ টকাতহে বিক্ৰী কৰিছোঁ। তো এই যে 30 লাখ টকা এক্সট্ৰাকৈ দিলে, সেই ইলিগেল ব্লেক মানিটো দিলে। ব্লেক মানি দিয়াৰ কাৰণে সেইটোক আমি মানি লণ্ড্ৰিং বুলি কওঁ, আৰু এইটো যদি ধৰা পৰে তো এইটো এটা অফেন্স হয়, ক্ৰিমিনেল ফাইনেন্সিয়েল অফেন্স। তো এনেকৈ যদি কিবা ধৰক এনেকৈ যদি প্ৰপাৰ্টি কিছুমান প্ৰক্ৰিয়া কৰা হয়, সেই প্ৰপাৰ্টি কনফিস্কেট কৰিব পাৰে গভৰ্ণমেণ্টে, ৰাইট। তো মানি লণ্ড্ৰিঙে কি কৰে, মানি লণ্ড্ৰিং হোৱাৰ ফলত আমাৰ ইলিগেল এক্টিভিটিজবিলাক বন্ধ নহয়। যদি মানি লণ্ড্ৰিং বন্ধ কৰিব পাৰে গভৰ্ণমেণ্টে বা এজ এ ছ'চাইটি আমি মানি লণ্ড্ৰিং বন্ধ কৰিব পাৰোঁ, ইলিগেল এক্টিভিটিজবিলাক অলপ কমি যাব। এতিয়া যেনেকৈ মই ইলিগেল এক্টিভিটি কৰি ড্ৰাগছ চেল কৰি কেছ পালোঁ, সেই কেছটো মই টেৰৰিজিমৰ ফাইনেন্সিঙত ইউজ কৰিব পাৰোঁ। তো তেনেকৈ মানুহে টেৰৰিজিমৰ ফাইনেন্স কৰি মানুহে কি কৰি আছে, টেৰৰিজিম এক্টিভিটিজবিলাক বঢ়াই আছে। জম্মু কাশ্মীৰত আমি দেখা পাই আছোঁ, নৰ্থ ইষ্টত দেখা পাই আছোঁ। নৰ্থ ইষ্টৰ ম্যানমাৰত যিটো আমাৰ ড্ৰাগছ
আমাৰ ট্ৰাইংগল আছে, ঠিক আছে, নৰ্থ ইষ্ট ম্যানমাৰ মিলি। তো সেই ড্ৰাগছৰ যিবিলাক টকা, সেই টকা টেৰৰিজিমৰ ফাইনেন্সিঙত ইউজ হৈ আছে। সেইটোৱে মানি লণ্ড্ৰিং। তো মানি লণ্ড্ৰিং ইজ এ ক্ৰিমিনেল এক্ট, ৰাইট? তো মানি লণ্ড্ৰিঙৰ তোমাৰ কি হ'ব, ইছ্যুবিলাক, মানি লণ্ড্ৰিঙৰ প্ৰভাৱ, ইম্পেক্ট কি হ'ব ছ'চাইটিত, সেই ইম্পেক্টকেইটাই আমি জানিব লাগে, ৰাইট? তো 5টা পইণ্ট যদি সোধে যে মই 5টা পইণ্ট ক'ব লাগে যে মানি লণ্ড্ৰিঙৰ ফলত আমাৰ দেশৰ কি অসুবিধা আমি পাই আছোঁ, তেতিয়াহ'লে আমি কি লিখিম? তো ই কি কৰে, আমাৰ যিটো ফাইনেন্সিয়েল ছিকিউৰিটি আছে ইয়াক ইফেক্ট কৰে, ৰাইট? ফাইনেন্সিয়েল ছিকিউৰিটিক ইফেক্ট কৰে, প্লাছ ই টেৰৰিজিম প্ৰমোট কৰে, টেৰৰিজিম এণ্ড ইলিগেল এক্টিভিটিছ যিবিলাক এক্টিভিটিছ আছে সেই এক্টিভিটিছবিলাক ই প্ৰমোট কৰে, ৰাইট? তো মানি লণ্ড্ৰিং যেতিয়াই কমি যাব, প্লাছ ই আমাৰ টেক্সেশ্যন এভইড কৰে, ৰাইট? যদি কোনোবাই ব্লেক মানি পাইছে, ব্লেক মানি তেওঁ যদি ফাইনেন্সিয়েল লিগেল ছিষ্টেমত থ্ৰু ছিৰিজ অফ ট্ৰানজেকশ্যন বা হাৱালা ট্ৰানজেকশ্যন কৰি লৈ আহে, গভৰ্ণমেণ্টে কি কৰে, ৰেভিনিউ লছ কৰে, ৰাইট? তো PMLAৰ বেনিফিটটো কি হ'ব, তো এইবিলাক প্ৰিভেনশ্যন কৰাত PMLA এক্টে হেল্প কৰে। তো সেইখিনিয়ে আমি জানিব লাগে। আৰু ইয়াত চেলেঞ্জেছ কি আছে, কেনেকৈ আমি লিগেল ছিষ্টেমটো ষ্ট্ৰেংথেন কৰিব পাৰোঁ, তাৰ ওপৰত আমি ফ'কাছ কৰিব লাগিব, ৰাইট? ইয়াৰে যিবিলাক লুপ হোলছ আছে সেই লুপ হোলছবিলাক যাতে আমি মাৰিব পাৰোঁ। তো সেইখিনিয়ে ইয়াতে অলমষ্ট কোৱা হৈছে, তোমালোকে একবাৰ চাই ল'বা। মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন, ইভালুৱেট দ্য ইফেক্টিভনেছ অফ legislative frameworks in combating money laundering with focus on recent amendment and challenges। ইয়াতে PMLA এক্টৰ কথা তোমালোকে মেনশ্যন কৰিব পাৰিবা, কাৰণ লেজিছলেচাৰে PMLA এক্ট লৈ আহিছিলে 2002 টু প্ৰিভেণ্ট মানি লণ্ড্ৰিং, ৰাইট? গ্ৰীণ ক্ৰেকাৰ্ছ। তো গ্ৰীণ ক্ৰেকাৰ্ছ কি? এনেকুৱা নহয় যে গ্ৰীণ ক্ৰেকাৰে পলিউট নকৰে, গ্ৰীণ ক্ৰেকাৰে পলিউট কৰে, কিন্তু আমাৰ যিবিলাক নৰ্মেল ক্ৰেকাৰ্ছ আছে, নৰ্মেল ক্ৰেকাৰ্ছবিলাকতকৈ ই 30% লেছ পলিউট কৰে এনভাইৰনমেণ্ট। তো গ্ৰীণ ক্ৰেকাৰ কিয় ইম্পৰ্টেণ্ট, ঠিক আছে, আমি চাম ভালকৈ। কিয় নিউজত আছে, অনলি গ্ৰীণ ক্ৰেকাৰ্ছ উইল বি চ'ল্ড ইন দিল্লী ফৰ দিৱালী ইন একৰ্ডেঞ্চ উইথ দ্য সুপ্ৰিম কোৰ্ট অৰ্ডাৰ। সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছিলে যে গ্ৰীণ ক্ৰেকাৰহে ফুটাব পাৰিব দিল্লীৰ মানুহে, নৰ্মেল ক্ৰেকাৰ্ছ তেওঁলোকে ইউজ কৰিব নোৱাৰে ডিউৰিং দিৱালী। এবাউট গ্ৰীণ ক্ৰেকাৰ কি হয়, এইটো প্ৰিলিমছতো আহিব পাৰে, মেইনছত কি আহিব, ইয়াৰ বেনিফিট আহিব পাৰে, কিন্তু গ্ৰীণ ক্ৰেকাৰ্ছৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন আহিবও পাৰে, নাহিবও পাৰে। কিন্তু আমাৰ যদি ক্ৰেকাৰ্ছৰ লগত বা দিৱালীৰ লগত বা পলিউশ্যনৰ লগত যদি কিবা কুৱেশ্যন আহে, তেতিয়া আমি গ্ৰীণ ক্ৰেকাৰ মেনশ্যন কৰিব পাৰোঁ। পলিউশ্যনৰ লগত যে কি ইছ্যুজ আছে, পলিউশ্যন কোনে কৰে, এজেণ্ট অফ পলিউশ্যন কি, আৰু সেইটো ৰিডিউচ কৰিবলৈ আমি কি কৰিব পাৰোঁ, তাতে সুপ্ৰিম কোৰ্টৰ এই ভাৰ্ডিক্টটো আমি দিব পাৰোঁ যে দিল্লীত সুপ্ৰিম কোৰ্টৰ গাইডলাইন মতে অকল গ্ৰীণ ক্ৰেকাৰে চল্ভ কৰিব পাৰিব, আৰু গ্ৰীণ ক্ৰেকাৰ চল্ভ কৰি আমি আমাৰ এনভাইৰনমেণ্টত যিটো আমি ক্ৰেকাৰ্ছ ইউজ কৰোঁ দিৱালীত, এনভাইৰনমেণ্টত যিটো ইম্পেক্ট পৰে সেই ইম্পেক্টটো আমি কমাব পাৰিম। গ্ৰীণ ক্ৰেকাৰ্ছ আৰ ল' এমিশ্যন ফায়াৰৱৰ্কছ ফ্ৰী অফ হাৰ্মফুল কেমিকেলছ লাইক ছালফাৰ, নাইট্ৰেটছ, আৰ্ছেনিক, মেগনেছিয়াম, ছ'ডিয়াম, লিড এণ্ড বেৰিয়াম। ভাবিছোঁ আৰ্ছেনিকৰ নিচিনা বেয়া বস্তু আমাৰ নৰ্মেল ক্ৰেকাৰ্ছবিলাকত থাকে, আৰু গ্ৰীণ ক্ৰেকাৰত এই হাৰ্মফুল কেমিকেলছবিলাক নাথাকে। ষ্টিল তাতে কাৰ্বন মনক্সাইড, কাৰ্বন ডাই অক্সাইড যিবিলাক আমাৰ গেছেছ আছে অলৰেডি থাকে, আৰু ই কিন্তু এমিশ্যন 30% ৰিডিউচ কৰে ইন কম্পেৰিজন টু নৰ্মেল ক্ৰেকাৰ্ছ। দে প্ৰডিউচ নইজ ইন দ্য ৰেঞ্জ অফ 100 and 130 ডেচিবেলছ, মানে এই নইজো কম কৰে। আমাৰ যিবিলাক বজাৰত যিবিলাক জকমক বম ওলায়, বিৰাট মানে চাউণ্ড সিহঁতৰ বমকেইটাৰ, কিন্তু ই গ্ৰীণ ক্ৰেকাৰ্ছবিলাকৰ চাউণ্ডটো কম। চাউণ্ড কম হোৱা কিয় দৰকাৰ, আমি দেখা পাইছোঁ যিবিলাক আমাৰ এনিমেলছ থাকে, এনিমেলছ আৰু বাৰ্ডছবিলাক যিবিলাক থাকে, সেই বাৰ্ডছবিলাকৰ কাৰণে খুব ইৰিটেটিং হয় এই চাউণ্ডটো, আৰু সিহঁতে সহ্য কৰিব নোৱাৰে, ভয় খায়। সেইকাৰণে গ্ৰীণ ক্ৰেকাৰ্ছ আমাৰ ৰিকমেণ্ড কৰা হয়, কাৰণ গ্ৰীণ ক্ৰেকাৰৰ চাউণ্ডটো কম। দে কাম উইথ এ গ্ৰীণ লগ', গ্ৰীণ ক্ৰেকাৰত এটা গ্ৰীণ লগ' এটা থাকিব, এন এ কুইক ৰেছপন্স কোড ফৰ ইজি ডিফাৰেঞ্চিয়েশ্যন ফ্ৰম কনভেনশ্যনেল ক্ৰেকাৰ্ছ। তো ইয়াৰ পৰা ষ্টেটমেণ্ট বেছ কুৱেশ্যন তোমালোকৰ আহিব পাৰে, আৰু যেতিয়াই এনেকুৱা ধৰণৰ কুৱেশ্যন, ষ্টেটমেণ্ট বেছ কুৱেশ্যন এনেকুৱা টপিকৰ ওপৰত আহে, আৰু টপিকটো যিবিলাক ষ্টেটমেণ্ট থাকে সেই ষ্টেটমেণ্টবিলাক যদি পজিটিভ থাকে তেতিয়াহ'লে মষ্টলি কাৰেক্টেই হয়, ৰাইট?
যদি ষ্টেটমেণ্টত এনেকুৱা আহে গ্ৰীণ ক্ৰেকাৰ্ছৰ কাৰণে বোলে এমিশ্যন কমপ্লিটলি ৰিডিউচ হৈ যায়, গ্ৰীণ ক্ৰেকাৰ্ছে এমিশ্যন নকৰে, তেনেকুৱা ধৰণৰ ষ্টেটমেণ্টবিলাক ইনকাৰেক্ট হ'ব, ৰাইট। ক্ৰেকাৰ্ছ হয়, এমিশ্যনটো কৰিবই, কিন্তু কমকৈ কৰিব। যিবিলাক জেনেৰেলাইজ পজিটিভ ষ্টেটমেণ্ট হয় সেইবিলাক সদায় কাৰেক্ট হয়। ডেভেলপ বাই দ্য কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ CSIR ডেভেলপ কৰিছে গ্ৰীণ ক্ৰেকাৰ। দে ফল আণ্ডাৰ 3 কেটেগৰিজ। তো গ্ৰীণ ক্ৰেকাৰৰ 3টা কেটেগৰী আছে। ছেফ ৱাটাৰ ৰিলিজেছ ৱাটাৰ ভেপাৰ টু ৰিডিউচ ডাষ্ট, contains no potassium nitrate or sulfur, reducing particulate release by 30%. particulate matter আমাৰ ৰিলিজ কৰে ন, PM2.5 PM10 মেটাৰ্ছবিলাক, এইবিলাক আমাৰ পলিউট কৰে, ৰাইট। ষ্টাৰ ছেফ থাৰ্মাইট ক্ৰেকাৰ ফ্ৰী অফ পটাছিয়াম নাইট্ৰেট এণ্ড ছালফাৰ, ইট এমিটছ লোৱাৰ পাৰ্টিকুলেট মেটাৰ এণ্ড হেজ ৰিডিউচ চাউণ্ড কম থাকে ষ্টাৰৰ। আৰু এটা আছে ছেফ মিনিমেল এলুমিনিয়াম, uses minimal aluminum replacing it with magnesium, reducing sound compared to traditional crackers. তো এইখিনি ইম্পৰ্টেণ্ট নহ'ব পাৰে, এইবিলাক টপিকৰ ওপৰত যেতিয়াই ষ্টেটমেণ্ট বেছ কুৱেশ্যন প্ৰিলিমছত আহে আৰু এই ষ্টেটমেণ্টবিলাক যদি জেনেৰেলাইজ ষ্টেটমেণ্ট হয় তেতিয়াহ'লে এই ষ্টেটমেণ্টবিলাক, আৰু যদি পজিটিভ ষ্টেটমেণ্ট মানে তাতে একো নিগেটিভ নাই, এক্সট্ৰিম নহয়, মডাৰেট ষ্টেটমেণ্ট যদি হয় তেতিয়াহ'লে সেই ষ্টেটমেণ্টবিলাক সদায় কাৰেক্টেই হয়, ৰাইট। সেইটো কথা মনত ৰাখিবা। প্ৰিলিমছৰ কাৰণে প্ৰেক্টিছ কুৱেশ্যন মই অলৰেডি এটা দিছোঁ, তোমালোকে এইটো কমেণ্টত আনচাৰ কৰিবা। তো আজি কাৰণে এইখিনি আমাৰ টেষ্ট চিৰিজ প্ৰগ্ৰাম প্ৰিলিমছ আৰু মেইনছৰ অলৰেডি চলি আছে। ইউ কেন জইন, ইট উইল হেল্প ইউ টু ক্লিয়াৰ APSC CC মেইনছ এণ্ড প্ৰিলিমছ। আমাৰ টেলিগ্ৰাম চেনেল তোমালোকে জইন কৰিব পাৰা, ইনষ্টাগ্ৰাম চেনেল তোমালোকে জইন কৰিব পাৰা, আৰু এপটো আমাৰ ডাউনলোড কৰিব পাৰা ফৰ ডেইলি আপডেটছ এণ্ড মেগাজিনছ। আমাৰ মেগাজিনছবিলাক অসমীয়া আৰু ইংৰাজী দুটা মিডিয়ামছতে থাকে। তো আজিৰ কাৰণে এইখিনি। থেংক ইউ এভৰিৱান, গুড নাইট।